হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ আন এটি ভিডিঅ'লৈ। আজি ভিডিঅ'টোত আমি চেপ্টাৰ নম্বৰ 3টো শেষ কৰিম। অলৰেডি আমি প্ৰায়খিনি শেষ কৰিলোৱে। কেইটামান কামাণ্ড আছেগৈ এণ্ড আকৌ এবাৰ ৰিভিজন কৰি দিম আমি কম্পিউটাৰত কেনেকৈ কৰিব লাগে বস্তুখিনি। তাৰ আগতে আমি কৰিমনো ক'ত? প্ৰথম কথা আমি জানো যে MySQL আমি ইউজ কৰিব লাগিব DBMS হিচাপে। তাৰ কাৰণে তোমালোকে গুগলত যাবা, MySQL ডাউনলোড ফৰ উইণ্ড'জ মাৰিবা। প্ৰথম যোনটো আহিব ডাউনলোড MySQL ইনষ্টলাৰ। খালি ইয়াতে তোমালোকে এটা বস্তু চাবা, তোমালোকৰ মনত খেয়াল আহিব পাৰে যে 8.0.44 ভাৰ্জনটো ইনষ্টল দিওঁ, কিন্তু তোমালোকৰ যিহেতু চিলেবাছ মতে মই কথাটো কৈছোঁ, তোমালোকে 5.7টো দিবা। যিহেতু অল্ডাৰ ভাৰ্জন আছে, তোমালোকে একেই দেখিবা বস্তুটো। যোনখন চেলটো থাকিব ন, য'ত আমি তাতে ব্লেক কালাৰ যে দেখা বস্তুটো সেইখন চেল বুলি কয়। তাত আমি যে কামাণ্ডখিনি লিখি যাম, তো এইটো 5.7 ভাৰ্জন তোমালোকে ডাউনলোড দিবা এতিয়াৰ কাৰণে। বৰ্তমানে ক্লাছ 10ৰ এই আমি তোমালোকৰ কোৰ্চটো হিচাপে কৈছোঁ। বাকী কামাণ্ডখিনি একেই হ'ব। তোমালোকে 8 দিয়া 5 দিয়া একেটাই কামাণ্ড লিখিব লাগিব। খালি তোমালোকে এইটো তোমালোকৰ বুকত দিয়া নিচিনাকৈ দেখিবা মানে, সেইকাৰণে 5.7টো চিলেক্ট কৰিবা। তাৰপিছত ইয়াতে এইটো 373 MB থকা এই পাৰ্টত ডাউনলোড কৰিবা, MSI ইনষ্টলাৰ সেইটো ডাউনলোড কৰিবা। তাৰপিছত এইখিনি লগ ইন কৰিবলৈ আহিব, চাইন আপ, সেইখিনি কৰিব নালাগে। ন' থেংকছ, জাষ্ট ষ্টাৰ্ট মাই ডাউনলোড টিপিবা। তাৰপিছত তোমালোকৰ ডাউনলোডটো ইনষ্টল হৈ যাব। ইয়াতে 2-3 দিনমান লাগিব আৰু সেইটো হ'বলৈ দিবা। তো আমাৰটো ডাউনলোড হৈ গ'ল। তো অপেন ফাইল কৰিবা, ইনষ্টল কৰিব লাগিব আমি এতিয়া। অ'কে, ইনষ্টলেশ্যন অলপ টাইম ল'ব আৰু। তো MySQL 1.6 বুলি আহিব। এতিয়া চাবা দেই, ইয়াত তোমালোকৰ ইনষ্টলাৰ আপগ্ৰেড এভেইলেবল বুলি দেখাব, কাৰণ এভেইলেবল আছে। আমিহে লোৱাৰ ভাৰ্জন দিছোঁ, তো বৰ্তমান ন' মাৰি দিবা এতিয়া বৰ্তমান। এই কথাটো কি যে ছাৰ্ভাৰ অনলি, ক্লাইণ্ট অনলি, ফুল বহুতকেইটা অপশ্যন থাকিব। এতিয়া কি হয়, MySQL প্ৰথমতে ছাৰ্ভাৰ এটা হ'ব লাগিব, তাৰপিছতহে আমি তাক ইউজ কৰিব পাৰিম। মানে তো প্ৰথমতে ছাৰ্ভাৰটো দিবই লাগিব। কথাটো হৈছে, আমি য'ত লিখিম বস্তুখিনি ব্লেক কালাৰকৈ যে আহে, সেইখন চেল বুলি কয়। তো ছাৰ্ভাৰ অনলিত মানে চেলটো নাহে মানে, এণ্ড ক্লাইণ্টত সেইখিনি বস্তু আহিব, কিন্তু ছাৰ্ভাৰটো নাহে। তো আমাকতো দুটা বস্তুৱে লাগিব। তো আমি ফুল লিখিব পাৰোঁ, বা কাষ্টমত যাব পাৰোঁ। তো কাষ্টম কৰি পেলাই তোমালোকে কি কৰিব পাৰা, যি লাগে সেইটো চিলেক্ট কৰি আনিব পাৰা, বা তোমালোকে ফুলতো যাব পাৰা। ফুল কৰিলে মানে যিমানখিনি বস্তু থাকে MySQL আণ্ডাৰত গোটেইখিনি ইনষ্টল হৈ যাব। কিছুমানটো আমাৰ ৱৰ্ক বেঞ্চ, ৰাউটাৰ এতিয়া বৰ্তমান নালাগে, আমাক চেলটো হ'লেও হৈ যাব। তো তোমালোকে সেইটো কৰোঁ বুলিলে কৰিব পাৰা, বা নহ'লে কাষ্টম দি বুলিও দিব পাৰা। বা মই এতিয়া কাষ্টম চিলেক্ট কৰিছোঁ, কাষ্টম চিলেক্ট কৰি নেক্সট মাৰিবা। কাষ্টম চিলেক্ট কৰি দিলে ইয়াত অপশ্যনছখিনি আহিছে, দেখিছেনে? এইটো MySQL ছাৰ্ভাৰ, তাৰ কিনাৰত প্লাছটো টিপি দিবা, MySQL ছাৰ্ভাৰ প্লাছ টিপি দিবা, MySQL 5.7 ছাৰ্ভাৰ, তাৰপিছত MySQL 5.7 তোমালোকৰ 64 বিট বা 32 বিট যি হয়, 86 মানে 34 বিট। মোৰ 64 বিট যিহেতু, তো মই 64টো ক্লিক কৰি পেলাই এই এৰ'ডাল টিপি দিম এইপিনে। তো এইপিনে এইটো ইনষ্টল হ'ব, মানে কৈ দিলোঁ যে এই ছাৰ্ভাৰটো ইনষ্টল হ'ব লাগে। এপ্লিকেশ্যনত যাবা, এপ্লিকেশ্যনত আমাক ইকেইটা বস্তু নালাগে, আমাক চেলটোহে লাগে। তো চেলৰ কিনাৰত এইটো টিপিবা, চেল 8.0, চেল 8.0.35টো আমাৰ বৰ্তমান এভেইলেবল আছে ইয়াত। তো আমি সেইটোকে দিওঁ, যদি সেইটোৱে এভেইলেবল আছে তো আমি সেইটোকে দিওঁ। সেইটো ক্লিক কৰি পেলাই ইয়াত টিপি দিবা, তো চেল এইটো ইনষ্টল হৈ যাব, ছাৰ্ভাৰ এইটো ইনষ্টল হৈ যাব আমাৰ। অ'কে, বুজি পাই গ'লোঁ আমি। তো তোমালোকে ছাৰ্ভাৰ নতুনটো দিব পাৰিলোঁ যেন আমি, বাট এতিয়াৰ কাৰণে যিহেতু আমাৰ মেথছ হ'বলৈ কাৰণে সেইটো দিছোঁ আমি। তো নেক্সট মাৰিবা, তোমালোকে নিউ ভাৰ্জন দিলেও একেটা প্ৰচেছে কৰিব লাগিব। নেক্সট মাৰিলোঁ, তো এই দুটা বস্তুৱে আমাৰ মানে ইনষ্টল হ'ব বৰ্তমান। অ'কে, এক্সিকিউট কৰি দিলোঁ, এক্সিকিউট কৰিলেও মানে ইনষ্টল হ'ব। অকণমান টাইম ল'ব পাৰে, বেছি টাইম নাই ল'ব আৰু। ফুলটো দি দিলে মানে গোটেইগাল হৈ যাব, যোনখিনি আমাক লাগে নালাগে, লগাখিনিও আহিব নলগাখিনিও আহিব মানে। কিন্তু কথাটো হৈ গ'ল, এতিয়া আমাক যিটো নালাগেই বৰ্তমান, তো আমি এইটোকে দিছোঁ ইনষ্টল। তো তোমালোকৰ অলৰেডি আমাৰ বৰ্ডত মই বস্তুখিনি বুজাই থোৱা আছে, সেইখিনি বস্তুৱে এনাফ হৈ যায়। কিন্তু কিছুমান এডভান্স বস্তু, কিছুমান এডভান্স বুলিও নকওঁ, কিছুমান সৰু সুৰা বস্তুবিলাক মানে তাৰ ওপৰত কুৱেশ্যন নাই কিতাপত, কিন্তু যিহেতু ইম্পৰ্টেণ্ট হয়, কেতিয়াবা মানে মেট্ৰিকত কুৱেশ্যন আহি যায়, তো সেইখিনি কমপ্লিট কৰিম আমি। তো হৈ গ'ল এইখিনি, নেক্সট মাৰি দিবা। নেক্সট তোমালোকে মানে কনফিগাৰ কৰিবলৈ আহিব। তো কনফিগাৰেশ্যন আহে, কনফিগাৰেশ্যন তোমালোকে ইয়াতে তোমালোকে এই তোমালোকে কনফিগাৰেশ্যনটো তোমালোকে যেনেকৈ আহিব দিয়া। এই পৰ্টটো মোৰ ইয়াত দেখাইছে, মোৰ পৰ্টটো অলৰেডি ইউজ হৈ আছে, তোমালোকৰ ইউজ নহ'বও পাৰে মানে। তো পৰ্ট ইউজ হ'লে চেঞ্জ কৰিব লাগিব, বাট এনিৱেজ তোমালোকে থাকিব দিবা যেনেকৈ থাকে। কথাটো হৈ গ'ল, মোৰ পৰ্টটো ইউজ হৈছে, মই পৰ্টটো চেঞ্জ কৰি দিম। তোমালোকৰ মই বেলেগ এটা পৰ্টত দি দিছোঁ। তো এটা পাছৱৰ্ড দিবলৈ ক'ব, মানে MySQL চেলখন খোলোতে মানে পাছৱৰ্ড এটা লিখিব লাগে সদায়, যিহেতু পাছৱৰ্ডটো লিখিলেহে খোল খাব। তো সেই পাছৱৰ্ডটো আমি
কিবা দি দিবা তোমালোকে মনত থকাকৈ কিবা দি দিবা বস্তুটো উইক দেখাব উইক দেখালে আপত্তি নাই এতিয়া বৰ্তমান তো আমি নেক্সট মাৰিম ফুল যেনেকৈ তেনেকৈ থাকিব দিবা এক্সিকিউট মাৰিবা চব বহুতখিনি বস্তু আছে আমি এতিয়া জাষ্ট অকল সেই তোমালোকৰ কোৰ্চটোহে কভাৰ কৰিছোঁ কাৰণে মই বহুতখিনি বস্তু ইগন'ৰ কৰি মানে তোমালোকৰ যিখিনি লাগে সেইখিনিহে পঢ়াই গৈ আছোঁ এইটো নহয় যে আমি এইখিনি শিকিলে হৈ যাব তেনেকুৱা কথা নহয় তো নেক্সট মাৰিবা তো এইখিনি ফিনিছ মাৰি দিবা তো ফিনিছ মৰাৰ পিছত এইখন তোমালোকৰ একচুৱেলি এই চেলখন আহিব এই চেলখন আমাক এতিয়া বৰ্তমান দৰকাৰ নাই এই চেলখন তোমালোকে একচুৱেলি এইটো / মাৰি পেলাই কুইট টিপি দিবা তো কুইট হৈ যাব আমি যাম ক'ত আমি এতিয়া চাৰ্চত যাম তো MySQLত যাম তো MySQL তোমালোকৰ এটা কমাণ্ড লাইন ক্লাইণ্ট তোমালোকৰ সেই কমাণ্ড লাইন ক্লাইণ্ট বুলি আহিব য'ত মানে ইউনিকোড লিখা থাকিব তো সেই কমাণ্ড লাইন ক্লাইণ্টত যাবা তো তেতিয়া আমাৰ এইখন আহি যাব যোনখন আমাৰ একচুৱেলি কিতাপত দি থোৱা আছে নে ব্লেক কালাৰ এখন আহে যে তো এণ্টাৰ পাছৱৰ্ড যোনটো আমি পাছৱৰ্ড দিছিলোঁ তো লিখি দিবা পাছৱৰ্ডটো দি দিছিলা তাৰপিছত এণ্টাৰ মাৰি দিবা তো এইখন তো তোমালোকে যদি কিতাপত চোৱা চেপ্টাৰ 3 তোমালোকে এই পাৰ্টটোকে দেখিবা বুজি পালো কথাটো এতিয়া আমি লিখিম কেনেকৈ বস্তুবিলাক চাই যাওঁ কেইটামান সৰু সুৰা কাম যোনবিলাক তোমালোকে কিতাপত দি থোৱা নাই মই দেখাইছোঁ যে আমি প্ৰথমতে আমি জানিলোঁ তোমালোকে চাবা দেই ভিডিঅ'কেইটা চোৱাৰ পিছতে আগৰকেইটা যোনটা চেপ্টাৰ 3 ভিডিঅ'কেইটা চোৱাৰ পিছতে ইয়ালৈ আহিব দেই তো আমি প্ৰথমতে ডাটাবেছ ক্ৰিয়েট কৰিব লাগে হয় নাই চ' আমি অলৰেডি ডাটাবেছ কিছুমান ক্ৰিয়েট হৈ আহে ইয়াত তো আমি চাম কেনেকৈ চ' ডাটা বেচিছ সেমিকলন এণ্টাৰ মাৰি দিম তো এইখিনি ডাটাবেছ অলৰেডি সিহঁতি সোমোৱাই দিয়ে তো আমি আমাৰ খুলিব হ'লে আমি ক্ৰিয়েট ডাটাবেছ মাৰি দিওঁ সেইকাৰণে তো বস্তুটো বুজি পাইছা নাই ঢেৰ ঠাইৰ কাৰণে আমি তেনেকৈ কৰোঁ বস্তুটো অ'কে এতিয়া আমি এটা প্ৰব্লেম এটা লওঁ তো ইয়াক মই ছাইডত ৰাখোঁ তো আমাৰ এটা প্ৰব্লেম এটা এইখনকে লওঁ আমি অ'কে তো এইখন যোনখন আমাৰ একচুৱেলি কিতাপতে আছিলে অ'কে এতিয়া এইখন আমি ইয়াতে ছল্ভ কৰি চাওঁ গোটেইখিনি বস্তু চাই যাম তাৰপিছত এডভান্সখিনি আমি শিকি যাম তো আমাক এনেকৈ কৈ দিব যে এখন টেবুল বনাব লাগে টেবুলখনৰ নাম দি থোৱা আছে কাষ্টমাৰ ইয়াত তাৰপিছত আমি কি নামৰ ডাটাবেছ খুলিব লাগে ক্লাবমাৰ্ট সেইটো দি থোৱা আছে এইখন ষ্ট্ৰাকচাৰ টেবুল আমি জানো ইনফৰমেশ্যন টেবুল আমাক দিয়া নাই এইবিলাক বস্তু আমি আগতে পঢ়ি থোৱা আছে তো মই ইয়াত আকৌ ৰিপিট নকৰোঁ তো এই প্ৰচেছটো কি আছিলে প্ৰথমতে আমি সদায় ডাটাবেছ খোলোঁ তো তাৰ নাম কি দিছে ক্লাবমাৰ্ট তো তোমালোকে কেপিটেল লেটাৰ ইউজ কৰিব পাৰা স্মল লেটাৰ ইউজ কৰিব পাৰা আকৌ আপত্তি নাই ক্ৰিয়েট ডাটাবেছ তাৰপিছত নামটো লিখিম আমি ক্লাবমাৰ্ট অ'কে সেমিকলন দি দিলোঁ এণ্টাৰ মাৰি দিলোঁ অ'কে কুৱেৰি অ'কে দেখুৱা মানে আমাৰ ছাকচেছফুলি কামটো হৈ গ'ল একো এৰৰ নাই মানে তো আমাৰ ডাটাবেছ ক্ৰিয়েট হৈ গ'ল তো তুমি চাব খুজিলে দেই চাব বিচাৰিছোঁ মানে এইটো তোমালোকৰ ইয়াৰ পাৰ্ট নহয় চাব বিচাৰিলে তোমালোকে শ্ব' ডাটাবেছেছত যদি যোৱা দেখি 1 মিনিট এইফালে আমাৰ স্পেলিংটো মিছ হৈ গ'ল এতিয়া দেখিবা যে দেখিছে নাই ক্লাবমাৰ্ট নামৰ ডাটাবেছ এটা আমাৰ খোল খাই গ'ল মানে বুজি পালা কথাটো তো সেইকাৰণে আমি ইউজ লিখোঁ ইউজ বুলি যে তোমালোকে এটা লিখোঁ যে মাজত তোমালোকৰ কোৱেশ্যন আহিব পাৰে ছাৰ আমি যদি ক্ৰিয়েট কৰিলোঁ আকৌ ইউজ কেলৈ কৰিব লাগে কাৰণ এই গোটেইগালৰ মাজতনো কোনটো ডাটাবেছত আমি ইনফৰমেশ্যন সোমাম সেইটো গম নাপাব ন সেইকাৰণে ইউজ কৰি দিব লাগিব তো ইউজ ক্লাবমাৰ্ট লিখোঁ আমি ছেকেণ্ডত এণ্টাৰ মাৰিলোঁ ডাটাবেছ চেঞ্জ এতিয়া মানে ক'ত সোমাই গ'লোঁ আমি ক্লাবমাৰ্ট নামৰ ডাটাবেছখনত সোমাই গ'লোঁ মানে এতিয়া আমি তাত টেবুল বনাম ইনফৰমেশ্যনবিলাক আমি সদায় টেবুল বনাই থ'ব লাগিব হয় নাই সেইখিনি জানো আমি তো টেবুল বনাবৰ কাৰণে কি আছিলে ক্ৰিয়েট লিখোঁ তাৰপিছত আমি টেবুল লিখোঁ তাৰপিছত স্পেচ দিলে টেবুলখনৰ নাম লিখোঁ টেবুলখনৰ নাম কি আছিলে কাষ্টমাৰ তাৰপিছত আমি কি দিওঁ ব্ৰেকেট দিওঁ সেইবিলাক আমি জানো তো প্ৰথমতে কি থাকিব কাষ্টমাৰ আইডি নামৰ এটা কলম থাকিব তো কাষ্টমাৰ আইডি লিখিলোঁ ব্ৰেকেট দিব তাৰ টাইপ কি হ'ব INT লিখিলোঁ তাৰ কি লিখিম তাৰপিছত আমি প্ৰাইমেৰী কি যেতিয়া ই হ'ব তো প্ৰাইমেৰী কি লিখিম এণ্ড প্ৰাইমেৰী কি থাকিলে নট নাল দিব নালাগে কেলে যোনটো ফিল্ডত প্ৰাইমেৰী কি থাকে সেইকেইটা খালী হ'বই নোৱাৰিব মই দেখাম ইয়াত কেনেকৈ এৰৰ দেখায় যদি সেই প্ৰাইমেৰী কি থকা ফিল্ডখনত যদি কিবা এটা ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰোঁ বোলে ইনফৰমেশ্যনটো খালীকৈ দিবলৈ চেষ্টা কৰোঁ তো সেই টেবুলখন নল'বই প্ৰাইমেৰী কি আমি সদায় দিবই লাগিব প্ৰাইমেৰী কি থকা মানে যদি আমি কাষ্টমাৰ আইডি প্ৰাইমেৰী কি দিছোঁ তো আমি যিমানখিনি মানুহৰ ইনফৰমেশ্যন ভৰাম চবৰে কাষ্টমাৰ আইডি দিবই লাগিব মানে সেইটো ফিক্স দিবই লাগিব যদি নিদিওঁ আমি সেই ইনফৰমেশ্যনটো নল'বই মানে সেইকাৰণে আমি প্ৰাইমেৰী কি নট নাল নিদিলেও হৈ যায় তাৰপিছত এইখিনি কমা দিওঁ আমি জানো তাৰপিছত কি আছে তাৰপিছত আমাৰ কাষ্টমাৰ
নেম আছে এটা চাবা ইয়াত আমি স্পেচ নিদিওঁ সদায় ইয়াত তোমালোকৰ স্পেচ আছে কিন্তু আমি কলমৰ নামত স্পেচ নিদিওঁ তোমালোকে আণ্ডাৰস্ক'ৰ দিব পাৰা বা নহ'লে ডাইৰেক্ট লিখিব পাৰা এনেকৈ কাষ্টমাৰ নেম আছে এইটো কি হয় ভাৰ্চাৰ ভাৰ্চাৰৰ পিছত স্পেচ কিমান দিছে 20 দিছে আমি আমাৰ মতে আমি লিখিব পাৰোঁ এইখিনি আমি জানোৱে অলৰেডি সেইকাৰণে মই ইমান ৰিপিট কৰা নাই নট নাল আছে নট নাল দি দিম মানে কি যদি নট নাল দি দিলোঁ তো কাষ্টমাৰ নেমটো আমি কেতিয়াও খালী ৰাখিব নোৱাৰোঁ মানে যদি আমি ইনফৰমেশ্যন ভৰাওঁ ন কাষ্টমাৰৰ নামটো দিবই লাগিব মানে নট নাল খালী কেতিয়াও থাকিব নোৱাৰে মানে এইটো নিয়ম হৈ গ'ল মানে এইটো কনষ্টেণ্ট হৈ যায় নেক্সট কি আছে কাষ্টমাৰ মোবাইল তো কাষ্টমাৰ মোবাইলটো তোমালোকৰ ভাৰ্চাৰে আছে ভাৰ্চাৰটো কি 11 দি থোৱা আছে কেলে ভাৰ্চাৰ দিয়া আছে কি দিয়া আছে সেইখিনি বুজাই থোৱা আছে নট নাল কমা তাৰপিছত কি আছে আমাৰ কাষ্টমাৰ কেটেগৰী আছে সেইটো কি দি আছে তোমালোকৰ 4 দি থোৱা আছে ব্ৰেকেটত 1 স্পেচ দি থোৱা আছে একেখিনি বস্তুহে আৰু ইয়াত ইট ইজ আইডাৰ এইখিনি ইনফৰমেশ্যন এক্সট্ৰা ইনফৰমেশ্যন দিছে এইখিনি কনষ্টেণ্টৰ আণ্ডাৰ নাহে মই বুজি পাই গ'লোঁ আৰু কিবা আছে নেকি নাই ব্ৰেকেটটো ক্ল'জ কৰি দিম এতিয়া আমি চেমিকলন যদি নিদিওঁ শেষত কি হ'ব ভুল দেখাব মই চাওঁ ভুলটো কৰি দেখাইছোঁ কি দেখাব এণ্টাৰ মাৰিলোঁ তো এনেকুৱা এটা লাইন আহি গ'ল এনেইতো কুৱেৰি অ'কে বুলি আহিব লাগিছিলে এনেকুৱা এটা লাইন আহি গ'ল মানে বুজাইছে আমাক যে কিবা এটা থাকি গৈছে সেইটো বুজাইছে কি থাকি গৈছে চেমিকলন তো চেমিকলনটো দি পেলাই আমি এণ্টাৰ মাৰি দিলে হৈ যায় কুৱেৰি অ'কে তোমালোকে প্ৰেক্টিকেল কৰোঁতে কেতিয়াবা এই বস্তুটো আহি যাব পাৰে মানে চিন্তা নকৰিবা যদি কিনাৰত মাই এছকিউএল নাহি পেলাই বোলে এনেকুৱা এৰ'ডাল আহিছে মানে বুজাইছে যে কিবা থাকি গৈছে বুজি পালা কথাটো তো তোমালোকে থাকি যদি লিখি দিবা যদি বোলে বহুতখিনি বস্তু থাকি গৈছে বোলে ভুল হৈছে তো তই এনেকুৱাত কণ্ট্ৰলটো ধৰি চি মাৰি দিবা তেতিয়া এই বাহিৰলৈ আহি যাব তো আমি আকৌ লিখিব পাৰিম বস্তুটো অ'কে বুজি পাই গ'লোঁ কথাটো এতিয়া মই এটা ভুল কৰি দেখাম তোমালোকক যে পৰীক্ষা যদি ভুল হৈ যায় তোমালোকে কেনেকৈ ওলাই আহিবা প্ৰথম আমাক কি কৈছে যে ডিছপ্লে দি ষ্ট্ৰাকচাৰ অফ দি টেবল তো এখন টেবল যেতিয়া বনি যায় এই টেবলখন ইনফৰমেশ্যন আছে জানো এতিয়া নাই ইনফৰমেশ্যন আমি ভৰোৱাই নাই আমি টেবুলখন বনাইছোঁহে যে আইডি থাকিব নেম থাকিব মোবাইল থাকিব কেটেগৰী থাকিব এতিয়া সেই ষ্ট্ৰাকচাৰ টেবুলখন চাওঁ কেনেকৈ আমি জানো যে DESC দি পেলাই টেবুলখনৰ নাম লিখি দিম কাষ্টমাৰ চেমিকলন এইটো দি দিলে আমাৰ কি হৈ যাব টেবুলখনৰ ষ্ট্ৰাকচাৰটো দেখাই দিব এণ্টাৰ মাৰি চাওঁ আমি দেখিছা টেবুলখনৰ ইনফৰমেশ্যন ষ্ট্ৰাকচাৰ দেখাইলে যে কাষ্টমাৰ আইডি থাকিব সেইটো INT থাকিব তো মানে INTৰ মেক্সিমাম তোমাৰ লিমিটটো 11 যদি আমি দিয়া নাই সেইটো মেক্সিমাম লিমিট 11টাহে ৰাখিব পাৰোঁ আমি সেইকাৰণে সেইটো ইগন'ৰ কৰিছোঁ আমি নাল মানে কি খালী থাকিব নোৱাৰে যিহেতু প্ৰাইমেৰী কি খালী থাকিব নোৱাৰিব ইয়াত নট নাল লিখি থোৱা আছে কাৰণে খালী থাকিব নোৱাৰিব ভাৰ্চাৰ লিখি থোৱা আছে কাৰণে খালী থাকিব নোৱাৰিব কাষ্টমাৰ কেটেগৰীত আমি একো কনষ্টেণ্ট দিয়া নাই তো আমি কৈছে যে নাল য়েছ মানে কাষ্টমাৰ কেটেগৰী আমি ৰাখিবও পাৰোঁ কাৰোবাৰ নাৰাখিবও পাৰোঁ মানে সেইটো আমাক অপশ্যন দি দিলে মানে যিহেতু আমি মেনশ্যনেই কৰা নাই তাক বুজি পালোঁ এইটো ধৰণে আমি টেবুল এখনৰ ষ্ট্ৰাকচাৰটো চাবলৈ পাৰোঁ এতিয়া মই যদি ইয়াক ভুলকৈ লিখি দিওঁ মই DESCটো নিলিখিলোঁ যেনিবা তো কাষ্টমাৰ চেমিকলনটো নিদিলোঁ যেনিবা এতিয়া কি হ'ল এতিয়া আমাৰ ইয়াত দুটা জেগাত ভুল হৈ আছে এটা চেমিকলনটো ভুল হৈ আছে আৰু এটা DESCটো ভুল হৈ আছে বস্তুটো হয়নে তো এণ্টাৰ মাৰি দিলোঁ তো ইয়াত আহি গ'ল তো আকৌ দুটা জেগাত ভুল হৈ আছে নে কেনেকৈ কৰিম তো মাল্টিপল জেগাত ভুল হৈ থাকিলে তোমালোকে কণ্ট্ৰলটো ধৰি পেলাই চি মাৰি দিবা সি বাহিৰলৈ গুচি আহিলে দেখিলে নাই আকৌ লিখিবা কামাণ্ডটো যদি বোলে বহুত ডাঙৰ কামাণ্ড এটা লিখি দিলা ভুল হৈ গ'ল আকৌ লিখিবা নি সেইটো নাই এই কীবৰ্ড যে এৰ'কেইডাল আছে নে এৰ'টো ওপৰলৈ দি পেলাই আমাৰ আগৰ কামাণ্ডখিনি আহি গৈছে দেখিছে আমি যিমানখিনি লিখিলোঁ তললৈ আহিলে তলৰ কামাণ্ডখিনি আহি আছে লাষ্ট যি লিখিছিলোঁ তেনেকৈ তোমালোকে আগৰ কামাণ্ডটোত এৰ'কেইডাল তো আপ ডাউন আছে ন সেই আপ ডাউনটো কৰি পেলাই আমি বেলেগখিনি চিলেক্ট কৰিব পাৰোঁ মানে একেখিনি বস্তু ভুল হৈ গ'লে আমি আকৌ লিখিব নালাগে এবাৰ টিপিলে তো ভুলতো আকৌ আহি গ'ল ভুল হোৱা পাৰ্টটোক আমি শুদ্ধ কৰি দিলোঁ বস্তুটো বুজি পালা তো পৰীক্ষাত যদি প্ৰেক্টিকেল এক্সামত যদি এনেকৈ ভুল হয় তোমালোকে চিন্তা কৰিব নালাগে আমি কুৱেৰিখিনি আকৌ লিখিব নালাগে এবাৰ যদি লিখি পেলাই ভুলো হৈ গ'ল এৰ'কেইডাল ওপৰত দি দিলে আকৌ সেইটোকে আহি যাব বস্তুটো অ'কে এতিয়া আমাক কৈছে যে ইনচাৰ্ট 5 ৰেকৰ্ডছ ইন দ্য টেবুল এখন টেবুলত আমি ৰেকৰ্ড কেনেকৈ সোমাওঁ ষ্ট্ৰাকচাৰ টেবুল বেলেগ ইনফৰমেশ্যন টেবুল বেলেগ ইনফৰমেশ্যন এতিয়া আমি সোমোৱামহে বাকী যদি আমাক এনেকুৱা এখন দি দিলে এইখন ইনফৰমেশ্যন টেবুল আছিলে ইয়াত আমি ষ্ট্ৰাকচাৰটো ইয়াৰ পৰা নিজে বনাওঁ ইনফৰমেশ্যনখিনি আমাৰ ওচৰত থাকে এণ্ড এনেকুৱা টেবুলত ষ্ট্ৰাকচাৰটো দি থোৱা থাকে ইনফৰমেশ্যনটো আমি নিজৰ মতে ভৰাব লাগে পৰীক্ষা কেতিয়াবা দুখন টেবুলে দিয়া থাকিব পাৰে প্ৰথমতে ষ্ট্ৰাকচাৰ বনাব ক'ব পাৰে তাৰপিছত এনেকৈ ইনফৰমেশ্যন ভৰাব ক'ব পাৰে পৰীক্ষাত যেনেকৈ নাহক আমি ইনফৰমেশ্যন ভৰাবৰ কাৰণে আমি কি লিখোঁ ইনচাৰ্ট লিখোঁ ইনটো লিখোঁ ক'ত ইনফৰমেশ্যন ভৰাম কাষ্টমাৰ নামৰ টেবুলখনত ভৰাম তাত ভেলুজ বুলি লিখিম কি ইনফৰমেশ্যন ভৰাম আমাক কৈছে যে 5টা ইনফৰমেশ্যন ভৰাব কৈছে ইনফৰমেশ্যন ভৰাওঁ কেনেকৈ যেনেকৈ ষ্ট্ৰাকচাৰ বনাইছিলোঁ আমি তেনেকৈ ভৰাব লাগিব ন
প্ৰথমতে এটা আই ডি দিব লাগিব আইডিটো কি INT আমি ডাইৰেক্ট লিখিব পাৰোঁ নাম্বাৰ যে ডাইৰেক্ট লিখিব পাৰোঁ তাৰপিছত এটা কাষ্টমাৰ নাম দিব লাগিব তো নাম এটা দি দিওঁ বাকীবিলাক সদায় ইনভাৰ্টেড কমাৰ ভিতৰত আহিব নহ'লে এৰৰ দেখাব কমা দি পেলাই এটা মোবাইল নাম্বাৰ দিব কৈছে মোবাইল নাম্বাৰ আমি INT নহয় আকৌ ভাৰ্চাৰ ৰাখিছোঁ তো সেইকাৰণে ইনভাৰ্টেড কমাৰ ভিতৰতে দিব লাগিব কিবা এটা দি দিওঁ আৰু তাৰপিছত কমা দি পেলাই আমাৰ কি আছে কাষ্টমাৰ কেটেগৰী ছাৰ হৈছে XYZ কিবা এটা দিব পাৰোঁ X0 যেনিবা এটা ইনফৰমেশ্যন খতম ব্ৰেকেট ক্ল'জ কমা দি পেলাই আকৌ ব্ৰেকেট খুলি নেক্সট এটা ইনফৰমেশ্যন ইউজ কৰিম একেধৰণে লিখি গ'লে হৈ যায় বস্তুটো আৰু এইটো সহজে আৰু এইখিনি ইনফৰমেশ্যন এণ্ট্ৰিহে কৰিব লাগে আমি কিবা এটা লিখি যোৱা আৰু তো তাৰপিছত এইটো যেনিবা মই দিলোঁ Y দিলোঁ যেনিবা হয়নে তাৰপিছত আকৌ একেখিনি বস্তুৱে কৰিম আমি এইবাৰ 3 চ' ইয়াত আমি ষ্ট্ৰাকচাৰ টেবুল কাৰণে আমি ইনফৰমেশ্যনখিনি এনেকৈ ভৰাইছোঁ আমাৰ মতে চাই যদি দিয়া থাকিলেহেঁতেন আমি এনেকৈ চাই লিখিলোহেঁতেন ৰ' বাই ৰ' এইখিনি আমি কমপ্লিট কৰি থোৱা আছে বৰ্ডত তোমালোকে সেইটো মতে যাবা কিবা কিবি দিছোঁ আৰু এইটো মতলব নাই আমাৰ চাৰিটা ইনফৰমেশ্যন হ'ল লাষ্টটো আমি ভৰাই দিছোঁ অ'কে হৈ গ'ল ছেমিকলন এণ্টাৰ মাৰিলোঁ কুৱেৰি অ'কে ৰ'জ 5 ৰ'জ এফেক্টেড মানে 5টা ৰ' ইনফৰমেশ্যন সোমাই গ'ল বস্তুটো বুজি পাই গ'লোঁ এতিয়া কথাটো এতিয়া হৈ গ'ল আমাৰ যে ইনফৰমেশ্যনখিনি হৈ গ'ল এতিয়া ইনফৰমেশ্যন টেবুলখন চাওঁ কেনেকৈ আমি চিলেক্ট লিখোঁ যে চিলেক্ট ষ্টাৰ মানে অল ফ্ৰম ক'ৰ পৰা চাম আমি কাষ্টমাৰ নামৰ টেবুলখনৰ পৰা চাম তো এনেকৈ কৰি দিলে আমাৰ এই টেবুলখন ইনফৰমেশ্যনখিনি দেখাই দিলে এতিয়া বস্তুটো বুজি পালা খেলটো এনেকৈ আমি ইনফৰমেশ্যনটো এড কৰিব পাৰোঁ মানে এইখিনি ID কাষ্টমাৰ নেম কাষ্টমাৰ মোবাইল কাষ্টমাৰ কেটেগৰী বস্তুটো বুজি পালোঁ আমি কথাটো যদি আমি এটা ভুল কৰিবলৈ চাওঁ ইনচাৰ্টটো যেনিবা দেই মই আৰু এটা বস্তু ইনচাৰ্ট কৰিব বিচাৰিছোঁ কিন্তু এবাৰ আমি কি কৰিম এতিয়া আমি ইনচাৰ্ট তাৰ লগত মই প্ৰাইমেৰী কিটো নিদি পেলাই চাওঁচোন প্ৰাইমেৰী কিটো বা নহ'লে এনেকৈ ভুলকৈ দি চাওঁচোন আমি কৈছিলোঁ কি প্ৰথমতে ID থাকিব লাগে আইডিটো INT হয় মই এটা ভাৰ্চাৰ দি চাওঁচোন আইডিত কিনো দেখাই চাওঁ দেখিলা নাই যে এৰৰ দেখাইছে কলম কাউণ্ট ডাজন্ট মেটচ কলম কাউণ্ট মানে কি কলম আছে 4টা ID নেম মোবাইল কেটেগৰী 4টা বস্তু আছে মই দিলোঁ 3টা বস্তু সেইটো এৰৰ দেখালে বুজি পালা কথাটো বাকী যদি আমি মই 4টা বোলে 4টাই দিছোঁ কিন্তু INTটো শেষত দিছোঁ এৰৰ এবাৰ ইনকাৰেক্ট ইণ্টিজাৰ ভেলু তো কি কৈছে প্ৰথমত ID আহিব লাগে মই কিন্তু প্ৰথমত নাম এটা দি দিলোঁ আখৰ এটা দি দিলোঁ চ' ইনকাৰেক্ট ইণ্টিজাৰ ভেলু বুলি আহিছে কাষ্টমাৰ IDত বস্তুটো বুজি পালা কথাটো মই বোলে নৰ্মেলি দিছোঁ বোলে দিছোঁ কিন্তু 4 দি দিছোঁ যেতিয়া এতিয়া মই 4 নামৰ IDটো আছেনে নাই আগতে আছে মই আকৌ এটা 4 এটা ভৰাব চাইছোঁ চাওঁচোন কি কৰে এৰৰ দেখাইছে কি ডুপ্লিকেট এণ্ট্ৰি চ' ডুপ্লিকেট এণ্ট্ৰি সি লোৱা নাই কেলে কাৰণ যোনটো ফিল্ডত আমি প্ৰাইমেৰী কি দিওঁ তাত ডুপ্লিকেট ইনফৰমেশ্যন সোমাব নোৱাৰে কেতিয়াও নাম ডুপ্লিকেট হ'ব পাৰিব কাৰণ তাত আমি প্ৰাইমেৰী কি দিয়া য'ত প্ৰাইমেৰী কি দিছোঁ তাত ডুপ্লিকেচি হ'ব নোৱাৰে সেইটোৱে প্ৰাইমেৰী কি দিয়া পইণ্ট আমাৰ সেইটোৱে যাতে চবকে আমি ইউনিকলি চাব পাৰোঁ এটা মানুহ যাতে দুবাৰকৈ নোসোমায় বস্তুটো বুজি পালে খেলটো তো এনেকৈ আমি ইনফৰমেশ্যন সোমাব পাৰিলোঁ ইনফৰমেশ্যনখিনি আমি চেক কৰিব পাৰিলোঁ এতিয়া এইখিনি ডিছপ্লে অল দ্য ৰেকৰ্ডছ আমি চালোৱে চ' ডিছপ্লে কাষ্টমাৰ নেম এণ্ড কাষ্টমাৰ মোবাইল দুটা বস্তু চাব লাগে একেই কথা যে চিলেক্ট টেবুলখনৰ পৰা কি চাম আমি দুটা বস্তুৱে চাব লাগিব তো অল নিলিখোঁ আমি যেনেকৈ আছে কাষ্টমাৰ নেমটো চাম কমা দি পেলাই কাষ্টমাৰ মোবাইলটো চাব কৈছে আমাক তো আমি মোবাইলটো চাম ফ্ৰম আমাৰ টেবুলখন লিখি দিম ফ্ৰম কাষ্টমাৰ এতিয়া দিছে নাই এইবাৰ অকল কাষ্টমাৰ নেম আৰু মোবাইলটোহে আহিলে
এগেইন ডিসপ্লে কাষ্টমাৰ নেম হুজ কাষ্টমাৰ কেটেগৰী ইজ এক্স এতিয়া আমাক কি ক'ব কৈছে কাষ্টমাৰ নেমটো চাব কৈছে চ' এইখিনি মই ডিপলি বুজাই থোৱা আছে আগৰ ভিডিঅ'ত তো সিলেক্ট কাষ্টমাৰ নেম ফ্ৰম কাষ্টমাৰ টেবুলখন ৱেৰ কণ্ডিশ্যন হ'লে ৱেৰ লিখোঁ কাষ্টমাৰ কেটেগৰী এক্স মানে যাৰ যাৰ এক্স তাৰ ইনফৰমেশ্যনহে দেখাব মানে ত' ৱেৰ কি লিখিম কাষ্টমাৰ কেটেগৰী ইকুৱেল টু ইনভাৰ্টেড কমাৰ ভিতৰত এক্স ইনভাৰ্টেড কমা কেলৈ দিছোঁ কাৰণ ইনফৰমেশ্যন আমি আনিছোঁ হয়নে ইণ্টেজাৰ নহয় ইনফৰমেশ্যনটো চাৰ আছিলে এতিয়া কি দেখালে ৰোহিল এণ্ড ৰাহুল দেখালে কেলে কাৰণ প্ৰথমতে চেক কৰিব কাষ্টমাৰ কেটেগৰী এক্স কাৰ এক্স এইটো আছে এক্সটো এইটো আছে আৰু ৰোহিল আৰু ৰাহুলৰে আছে এক্স এণ্ড সেই দুটা বস্তুৰ কাক দেখাব গৈছে কাষ্টমাৰ নামটোক দেখাব গৈছে তো সেই নামটোহে আনিছে মানে মই যদি এনেকৈ কৰিলোঁহেঁতেন সিলেক্ট অল ফ্ৰম কাষ্টমাৰ হুৱেৰ কাষ্টমাৰ কেটেগৰী ইজ এক্স বোলে এতিয়া কি কৰিম তো কাষ্টমাৰ কেটেগৰীকেইটা এক্স কৰি পেলাই ফিল্টাৰ কৰি দিওঁ বাকীকেইটা কাউণ্ট কৰি পেলাই এক দুটাই ৰাখিব অকল সেই এক দুটাৰো গোটেইখিনি ইনফৰমেশ্যন আনি দিব মানে সেই এক দুটাই গোটেইখিনি ইনফৰমেশ্যন আনি দিলে বস্তুটো বুজি পালা নে চিলেক্টৰ পিছত যি লিখোঁ আমি সেই পাৰ্টিকুলাৰ ইনফৰমেশ্যন দেখাব ৱেৰৰ পিছত লিখি দিওঁ যে কাৰ কাৰণেও দেখাব বস্তুটো বুজি পালা নে খেলটো অ'কে এতিয়া কি কৈছে ডিছপ্লে এটা কাষ্টমাৰ আই ডি হুজ কেটেগৰী ইজ ৱাই অৰ জেড ৱাইও হ'ব পাৰে জেডো হ'ব পাৰে তো আমি কি লিখিম যে চিলেক্ট কাষ্টমাৰ আই ডি ফ্ৰম কাষ্টমাৰ ৱেৰ কাষ্টমাৰ কেটেগৰী ইকুৱেল টু ৱাই এন নিলিখোঁ আকৌ দেই ইয়াত এন কেলৈ নিলিখোঁ এন লিখি দিলে দুটাই হ'ব লাগিব কাৰোবাৰ এক্স আৰু ৱাই একেলগে দুটা হ'ব পাৰে জানো নোৱাৰে নহয় ৱাই হ'ব লাগিব নহয় জেড হ'ব লাগিব অ'কে তো যেতিয়া দুটাই হোৱাৰ সম্ভাৱনা থাকে তেতিয়া আমি অৰ লিখোঁ মানে যদি দুটা যদি আমি বেলেগ বেলেগকৈ লাগে ৱাইও লাগে জেডো লাগে তেতিয়া অৰ লিখোঁ লাগিলে কুৱেশ্যনত আমাক এন দিয়ে দিয়া নাথাকক কিয় আমি বুজি চাম কুৱেশ্যনটোত যেনেকৈ এই কুৱেশ্যনটোত আছিলে চাবা দেই এই কুৱেশ্যনটোত ডিছপ্লে দি ৰেকৰ্ডছ অফ HR এণ্ড একাউণ্ট ডিপাৰ্টমেণ্ট তো ইয়াত আমাক বুজাইছে কি যে HR আৰু একাউণ্ট ডিপাৰ্টমেণ্ট দুটাৰে ইনফৰমেশ্যন লাগে তো ইয়াত এন দি থোৱা আছে কিন্তু আমি এন ইউজ নকৰোঁ আমি লিখোঁতে অৰ ইউজ কৰিম কেলৈ অৰ দিলেহে দুটা আহিব এন দিলে দুটা একেলগতে হ'লেহে আহিব তো HR আৰু একাউণ্ট ডিপাৰ্টমেণ্ট একেলগে হ'ব পাৰিব জানো কাৰোবাৰ নোৱাৰে নহয় দুটা বেলেগ বেলেগকৈ হ'ব লাগিব ন ইয়াত যেনেকৈ ইয়াত HR একাউণ্ট বেলেগ বেলেগকৈ আছে তো এন দিয়া থাকক অৰ দিয়া থাকক আমি কুৱেশ্যনটো বুজি আমাৰ মতেহে কৰিম আকৌ দেই অ'কে তো অৰ আমি ইয়াত এনেকৈ জেড লিখি নিদিওঁ আকৌ লিখিব লাগিব অৰ কাষ্টমাৰ কেটেগৰী ইকুৱেল টু জেড এনেকৈ দুবাৰকৈ লিখিব লাগিব বস্তুটো বুজি পালা এণ্টাৰ মাৰোঁ যে দেখিছেনে 2 3 5 অকল আই ডি কেইটাহে লাগিছিলে আমাক আই ডি কেইটা আহিলে কাৰ আহিলে ৱাই আৰু জেডৰ তো ৱাই আছিলে আৰু জেড আছিলে ৱাই 2 3 আছিলে জেড 5ৰ আছিলে সেইকাৰণে তাৰ পাঁচ কাষ্টমাৰ আই ডি কেইটা আহি গ'ল বুজি পালা কথাটো সহজ একেবাৰে তাৰপিছত আমাক কৈছে যে ডিছপ্লে দি ডিষ্টিং কাষ্টমাৰ কেটেগৰী ফ্ৰম দি টেবল তো আমি ডিষ্টিং কেইটা কেনেকৈ চাব পাৰোঁ একেবাৰে সহজ তো আমি চিলেক্ট লিখিম তাৰ লগতে ডিষ্টিং শব্দটো লগাই দিম ডিষ্টিং অকল ডিষ্টিং কেইটা আহিব চিলেক্ট ডিষ্টিং কাষ্টমাৰ কেটেগৰী ফ্ৰম কাষ্টমাৰ তো এতিয়াই চাবা বস্তুটো চৰি আমাৰ স্পেলিং মিষ্টেক হৈ গ'ল একচুৱেলি কাষ্টমাৰ কেটেগৰী অ'কে এতিয়া এক্স ৱাই জেডহে আহিলে তো ডিষ্টিংটোনো কি বুজালে আমি যদি কাষ্টমাৰ কেটেগৰী চাবলৈ যাওঁ কাষ্টমাৰ কেটেগৰী এক্স ৱাই জেডে নাই জানো ৱাইটো দুবাৰ আহিছে এক্সটো দুবাৰ আহিছে আল্টিমেটলি এক্স ৱাই জেডে আছে দুবাৰ আহিছে সেই ডুপ্লিকেটখিনি আঁতৰাই দিয়ে মানে আমাক কি ক'লে যে কাষ্টমাৰ কেটেগৰীখিনি চাম কিন্তু অকল ডিষ্টিং কেইটাহে চাম মানে তো ডুপ্লিকেট হোৱাকেইটা নাচাওঁ তো আল্টিমেটলি এক্স ৱাই জেডে আহিলে সেইকাৰণে বুজি পালা ডিষ্টিংটো কাম হৈ গ'ল আমাৰ সেইটো তো এনেকৈ আমি বিভিন্ন ধৰণৰ কাম কৰিব পাৰোঁ এইখিনি মই অলৰেডি ছল্ভ কৰাই থোৱা আছে তোমালোকক তোমালোকে চাবা যেনেকুৱা ধৰণৰ কুৱেশ্যন নাহক কিয় অ'কে এতিয়া আমি কেইটামান এডভান্স মানে এইটোতকৈ ওপৰৰ কিছুমান কমাণ্ড চাম যে টেবুলখন এবাৰ বনাই দিলোঁ তাৰপিছত যদি আমি কিবা কিবি এড কৰিব লগা হয় মই টেবুলখন বনাই দিলোঁ এনেকৈ মোৰ টেবুলখন এই 4টা বস্তু আছে সেই 4টা বস্তু আমি যদি মই ইয়াত আৰু এটা এড কৰিব লাগে বুলি কাষ্টমাৰ এড্ৰেছ বুলি এটা এড কৰিব লাগে তো কেনেকৈ কৰিম আমি বা নহ'লে বোলে মোৰ কাষ্টমাৰ নেমটো বোলে ভাৰ্চাৰৰ পৰা 20 পৰা কৰি পেলাই বোলে 25 কৰিব লাগে তো সেইবিলাকো চেঞ্জ কৰিব লগা হ'ব পাৰে না কেতিয়াবা তো সেইবিলাক কেনেকৈ কৰিম বা নহ'লে
মই যেনিবা ভুলতে এই মানুহজনৰ ফোন নাম্বাৰটো ভুলকে দিলো, তো সেইটোনো কেনেকে আমি আপডেট কৰিব পাৰিম, বুজি পালা নাই? সেইখিনি বস্তু আমি চাওঁ এতিয়া। এইখিনি বস্তুটো দুভাগ কৰিম, চাবা দেই। টেবুলখনৰ ষ্ট্ৰাকচাৰটো সলনি কৰা এটা বেলেগ এটা বস্তু, ইনফৰমেশ্যন সলনি কৰা এটা বেলেগ এটা বস্তু। ইনফৰমেশ্যনৰ লগত যদি কিবা খেলি মেলি কৰিব লগা হয়, আপডেট এণ্ড ডিলিট ইউজ কৰিম আমি, আপডেট ডিলিট দেই। এণ্ড ষ্ট্ৰাকচাৰ মানে কি, টেবুলখন কেনেকৈ বনিছে, তাৰ কিবা কলম, মানে কলম বুলি ক'ব লাগিব। ইনফৰমেশ্যন সদায় ৰ' হিচাপে থাকে, দেখিছা নাই তোমালোকে? ইনফৰমেশ্যন সদায় ৰ' হিচাপে আছে ইয়াত, ৰ' হিচাপে ইনফৰমেশ্যন, দেখিছা নাই? এণ্ড ষ্ট্ৰাকচাৰটো সদায় কলম হিচাপে থাকে, কাষ্টমাৰ আই ডি, কাষ্টমাৰ নেম, কাষ্টমাৰ মোবাইল, কাষ্টমাৰ কেটেগৰী, এইবিলাক কলম হয়, সেইটো ষ্ট্ৰাকচাৰৰ লগত জড়িত। ৰ'বিলাক ইনফৰমেশ্যন হয় জানো, 1, 2, 3 বিলাক ইনফৰমেশ্যন হয়। তো ৰ' লগত কাম কৰিবলৈ হ'লে, ইনফৰমেশ্যনৰ লগত কাম কৰিবলৈ হ'লে আমি আপডেট আৰু ডিলিট সেইটো এটা বস্তু ইউজ কৰিম। মনত ৰাখে, বহুত ইম্পৰ্টেণ্ট বস্তু দেই, আপডেট আৰু ডিলিট ইউজ কৰিম। এই ষ্ট্ৰাকচাৰৰ লগত কাম কৰিবলৈ হ'লে আমি অল্টাৰ কিৱৰ্ডটো মনত ৰাখিবা, অল্টাৰটো ইউজ কৰিম আমি। অল্টাৰে মানে ইনফৰমেশ্যনটো নহয়, তাৰ ষ্ট্ৰাকচাৰটো চেঞ্জ কৰে, যে টেবুলখন কেনেকৈ বনিব, টেবুলখনত কি সোমাব নহয়, টেবুলখন কেনেকৈ বনিব সেইটো চেঞ্জ কৰিম। অ'কে, এতিয়া তোমালোকে নিজে কোৱা, মই বোলে টেবুলখনত বোলে আৰু এটা বস্তু এড কৰিব লাগে বোলে, কাষ্টমাৰ এড্ৰেছ, তো তোমাৰ কি ইউজ কৰিব লাগিব? অল্টাৰ ইউজ কৰিব লাগিব। তো সেই বস্তুটোকে আমি শিকিম অল্টাৰ কেনেকৈ ইউজ কৰে। অল্টাৰ লিখিলোঁ, অল্টাৰ টেবুল, যেতিয়া আমি টেবুল এখন চেঞ্জ কৰিম, কোনখন টেবুল চেঞ্জ কৰিম? আমাৰ টেবুলখন কাষ্টমাৰ। কৰিম কি আমি? এটা আমি কলম এড কৰিব বিচাৰিছোঁ, লগাব বিচাৰিছোঁ, তো আমি এড লিখি দিম। যদি বোলে অলৰেডি থকা টেবুল, অলৰেডি থকা কলম এটা বোলে মডিফাই কৰিব বিচাৰিছোঁ, তো মডিফাই টিপি দিম, আমি লিখি দিম। তো বৰ্তমান এড কৰিব বিচাৰিছোঁ, কি এড কৰিব বিচাৰিছোঁ? মই বিচাৰোঁ যে ইয়াৰ পিছত আৰু এটা কাষ্টমাৰ এড্ৰেছ নামৰ বস্তু এটা আহি যাওক, নহয় জানো? তো এড আমি কি কৰিম? এড আমি কৰিম যে কাষ্টমাৰ, আকৌ গোটেইখিনি আমি ক্ৰিয়েট টেবুল কৰোঁতে কি কৰিছিলোঁ? ব্ৰেকেট দি পেলাই লিখিছিলোঁ নাই, নাম লিখোঁ, ডাটা টাইপ লিখোঁ। যদি অকল এটা থাকে আমি ব্ৰেকেট দিব নালাগে, এগাল থাকিলে ব্ৰেকেট দিব লাগে। তো কি লিখিম? আমাৰ কাষ্টমাৰ এড্ৰেছ বোলা এড্ৰেছ বুলি বস্তু এটা এড কৰিব লাগে। তাৰ কি হ'ব বস্তুটো? ভাৰ্চাৰ হ'ব লাগিব, 30 দিব লাগিব ভাৰ্চাৰ। নট নাল চলনাল আমি এতিয়া নিদিওঁ, এইখিনি ছেমিকলন দি দিলোঁ। কুৱেৰি অ'কে মানে কি বুজাল? সেই টেবুলখনত কাষ্টমাৰ এড্ৰেছটো এড হৈ গ'ল। চাম কেনেকৈ? ষ্ট্ৰাকচাৰ কেনেকৈ চাই? DESC কাষ্টমাৰ, দেখিলা নাই? এতিয়া বস্তুটো কাষ্টমাৰ এড্ৰেছ নামৰ বস্তু এটা এড হৈ গ'ল আমাৰ ভাৰ্চাৰ। অ'কে, বুজি পাই গ'লোঁ কথাটো। মই যদি ইনফৰমেশ্যনখিনি চাবলৈ যাওঁ, চিলেক্ট অল ফ্ৰম কাষ্টমাৰ, তেতিয়া আমি কি দেখিম? নাল মানে খালী, কেলৈ? এড্ৰেছটো আমি কাৰো ভৰোৱাই নাই, ইনফৰমেশ্যন ভৰোৱাই নাই। তো ইনফৰমেশ্যনটো আমি আপডেট কৰিম, আপডেটটো বেলেগ এটা বস্তু। যদি আমাক এনেকুৱা এটা আৰু কথা এটা কৈ দিয়ে যে এই টেবুলখনত কিবা এটা ভুল হৈ গ'ল বোলে, আমাৰ এই ফিল্ডৰ নামটো ভুল হ'ব পাৰে, টাইপটো ভুল হ'ব পাৰে, ক'ৰবাত নট নাল দিব লাগিব বা নালাগিব পাৰে, তো যিকোনো যদি ভুল হৈ যায় বনাওঁতে, তো আমি মডিফাই কৰিব পাৰিম যে অল্টাৰ টেবুল কাষ্টমাৰ মডিফাই লিখি দিবা। তো মডিফাই লিখাৰ পিছত আমি অকল এইটো নিলিখোঁ যে অকল নামটোহে মডিফাই কৰিব লাগিব, নামটো লিখিম না, গোটেইটো কমপ্লিটলি লিখি দিম। যি ভুল হৈছে সেইটো শুদ্ধ কৰি লিখি দিম, যিখিনি অলৰেডি আছে সেইখিনিও লিখিম। মানে মই যেনিবা কাষ্টমাৰ নেমটোত যেনিবা মই কাষ্টমাৰ ফাৰ্ষ্ট নেম বুলি কৰিব বিচাৰিছোঁ, তো সেই মডিফাই হৈ যাব সেইটোলৈ যে কাষ্টমাৰ চৰি আমি এইটো একচুৱেলি নামটো আমি এক্সট্ৰাই কৰিম। আমি নামটো আমি বস্তুটো ৰিনেম কৰিম বস্তুটো। এতিয়া আমি কি কৰিম? কাষ্টমাৰ নেম ফিল্ডটো আমি সেই ফিল্ডটোত গৈ পেলাই যেনিবা এই টাইপ চাইপ যদি মডিফাই কৰিব লগা হয়, তেতিয়াহে আমি মডিফাইটো ইউজ কৰিম দেই। যে মডিফাই কাক মডিফাই কৰিম? কাষ্টমাৰ নেমটো। তো কাষ্টমাৰ নেমটোক আমি কিহলে মডিফাই কৰিম? কাষ্টমাৰ ফাৰ্ষ্ট নেম বুলি। তো এইটো মডিফাই হৈ যাব। তাৰপিছতো গোটেইখিনি লিখিব লাগিব। তাত ভাৰ্চাৰ মই যেনিবা আগতে 20 দিছিলোঁ, 25 দি দিম এতিয়া। অ'কে, তাৰপিছত তাততো নট নাল আছিলে আগতে, তো ছেমিকলন। তো এতিয়া চাবা দেই, ইয়াত আমাৰ কি হ'ল কথাটো? তো ইয়াত আমাক এৰৰ দেখাইছে। তো এৰৰ আমাক কিহৰ কাৰণে দেখাইছে আমি চাওঁ বস্তুটো। তো এৰৰটো আমাক এটা কাৰণে আহিছে, কাৰণ আমি ইয়াত বস্তুটো মডিফাই কৰিব বিচাৰিছোঁ। তো যেতিয়া আমি মানে বস্তু এটা মানে মডিফাই কৰিব বিচাৰোঁ, তেতিয়া আমি তাৰ নামটো চেঞ্জ কৰিব নোৱাৰোঁ। মানে নাম চেঞ্জ কৰিলে বেলেগ এটা বস্তু আছে, মই ক'লোঁ অলৰেডি। চ' আমি যদি বস্তু এটা যদি মডিফাই কৰোঁ,
তো মডিফাই মানে তাৰ এই বাকীখিনি পাৰ্টহে মডিফাই কৰিব পাৰিম মানে। তো আমি নামটো ইয়াত সলনি কৰিব নোৱাৰোঁ। তো কি লিখিব লাগিব যে মডিফাই কাষ্টমাৰ নেম। তো কাষ্টমাৰ নেমটো আমি মডিফাই কৰিম। তাৰ ভাৰ্চাৰটো মই 20 বা 25 কৰিলোঁ যেনিবা, বা ভাৰ্চাৰটো INT কৰিব পাৰোঁ, আমাৰ কথা যি চেঞ্জ কৰোঁ মানে। এতিয়া যদি এণ্টাৰ মাৰোঁ তেতিয়া আমাক কুৱেৰি অ'কে দেখাব বস্তুটো, বুজি পালা নাই? তো এতিয়া যদি মই আকৌ DESC বা তোমালোকে ডেছক্ৰাইবো লিখিব পাৰা। ডেছক্ৰাইব যদি কাষ্টমাৰ লিখোঁ, দেখি পাবা যে এবাৰ কাষ্টমাৰ নেমটো ভাৰ্চাৰ 25 হৈ গ'ল, চেঞ্জ হৈ গ'ল ন। তো মডিফিকেশ্যন তেনেকৈ কাম কৰে। যদি বোলে ফিল্ড এখনৰ নামেই চেঞ্জ কৰিব লাগে, মোক বোলে কাষ্টমাৰ নেম নালাগে, কাষ্টমাৰ ফাৰ্ষ্ট নেম লাগে, তেতিয়া আমি কি কৰিব লাগিব? অল্টাৰ টেবল, অ'কে, অল্টাৰ টেবল কাষ্টমাৰ চেঞ্জ, সেইটো চেঞ্জ লিখিব লাগে। চেঞ্জ মানে নামটো চেঞ্জ কৰিব লাগে। আগৰ নামটো কি? কাষ্টমাৰ নেম। নিউ নামটো কি? কাষ্টমাৰ ফাৰ্ষ্ট নেম। কিন্তু লগতে আমি গোটেইখিনি বস্তু লিখিব লাগিব তাৰ। কি ভাৰ্চাৰ 25 আছিলে, নট নাল আছিলে। এতিয়া কুৱেৰি অ'কে দিলে, দেখিলা নাই? এতিয়া যদি মই ডেছক্ৰাইব কৰিবলৈ চাওঁ, দেখিম যে কাষ্টমাৰ নেমটো গৈ পেলাই কাষ্টমাৰ ফাৰ্ষ্ট নেমলৈ হৈ গ'ল। তো অল্টাৰ টেবলটো বুজি পালা? কিবা এটা বস্তু এডো কৰিব পাৰিম, কিবা এটা বস্তু মডিফাই কৰিব পাৰিম, বা কিবা এটা বস্তু আমি নামো চেঞ্জ কৰিব পাৰিম, মানে কলম এটাৰ। অ'কে, বুজি পালোঁ অল্টাৰ টেবল। আৰু এটা এক্সট্ৰা এডন এটা কৰি দিওঁ আমি, যেন ওপৰলৈ গৈ মই কামটো কৰিছোঁ এনেকৈ। তো মই যেনিবা মডিফাই কৰিলোঁ ইয়াত, অল্টাৰ টেবল কাষ্টমাৰ মডিফাই। যিকোনো বস্তুৰ পিছত আমি শেষত এনেকৈ লগাই দিব পাৰিম। শেষত তোমালোকে যদি ফাৰ্ষ্ট লগাই দিয়া, সেই কলমটো ফাৰ্ষ্টলৈ গুচি আহিব, লাষ্ট লগালে লাষ্টলৈ গুচি আহিব, বা আফটাৰ বোলে কাষ্টমাৰ কেটেগৰী, এনেকৈ হৈ যাব। তো এতিয়া কি হৈ যাব? মডিফাইও কৰা নাই, একে ৰাখিছোঁ, খালি কাষ্টমাৰ নেমটো কাৰ পিছত আহি যাব? আফটাৰ কাষ্টমাৰ কেটেগৰী, আফটাৰ কাষ্টমাৰ কেটেগৰীলৈ আহি যাব। ফাৰ্ষ্ট লিখিলে ফাৰ্ষ্টলৈ গুচি যাব, লাষ্ট লিখিলে লাষ্টলৈ গুচি আহিব, বুজি পালা নাই? তো বোলে তুমি বোলে নিউ এটা বস্তু এড কৰিব লাগে, কিন্তু বোলে 2 নম্বৰত এড কৰিব লাগে, তো গোটেই এড পাৰ্টখিনি লিখি পেলাই শেষত আফটাৰ কাষ্টমাৰ যি লিখি দিবা, তেতিয়া মানে য'ত কৰা তুমি সেইটোতে এড হৈ যাব। তো আমাৰ একচুৱেলি কিবা এটা ইয়াত একচুৱেলি মিষ্টেক এটা হৈ আছে। য়েছ, আমি কাষ্টমাৰ নেম বুলি নাই নহয়, এতিয়া কাষ্টমাৰ ফাৰ্ষ্ট নেম বুলি আছে। কুৱেৰি অ'কে, দেখিলা? এতিয়া যদি মই ডেছক্ৰাইব কৰিবলৈ চাওঁ, দেখিম যে কাষ্টমাৰ ফাৰ্ষ্ট নেমটো ক'ত গুচি গ'ল? আফটাৰ কাষ্টমাৰ কেটেগৰী। তো আফটাৰ আমি বস্তুটো বিফৰ ইউজ কৰিম, বিফৰ আগত। তো ক'ত লাগে সেই বস্তুটো আমি শেষত লিখি দিলে হৈ যাব, বুজি পালে খেলটো? অ'কে, তো এইটো আমি অল্টাৰ আধা দি হৈ গ'ল। এতিয়া তোমালোকৰ এটা বস্তু থাকিব পাৰে যে আমি প্ৰাইমেৰী কি বোলে ভুল জেগাত দি পালোঁ, বা বোলে প্ৰাইমেৰী কি বোলে আমি নিদিলোৱে, তেতিয়া আমি কি কৰিম? তেতিয়া পিছতো দিব পাৰোঁ, আমি অল্টাৰ টেবল কৰি পেলাই পিছতো দিব পাৰোঁ আমি। তো প্ৰাইমেৰী কি দিয়াৰ ধৰণটো হৈ গ'ল অল্টাৰ টেবল লিখিলোঁ, কাষ্টমাৰ লিখিলোঁ, এড প্ৰাইমেৰী কি ক'ত দিবা সেইটো লিখি দিলে হৈ যাব। যেনে আমাৰ কাষ্টমাৰ নেমত লিখিলোঁ। এই বস্তুটো এটা ভুল দেখাব, কেলৈ জানানে ভুল দেখাব? আমি অ'কে মাৰি দিওঁ। তো প্ৰথম কথাটো ইয়াত তোমালোকৰ মানে চিনটেক্সটো ভুল দেখাইছে। কেলৈ ভুল দেখাইছে? আমাৰ অলৰেডি এটা প্ৰাইমেৰী কি আছেই। প্ৰথম কথা, প্ৰাইমেৰী কি এটা আমাৰ অলৰেডি আছেই। তো যেতিয়া প্ৰাইমেৰী কি এটা আছে, আমি 2 নম্বৰ জেগাটোকাত প্ৰাইমেৰী কি দিব নোৱাৰোঁ, দিব খুজিলেও দিব নোৱাৰোঁ, লাগিলে আমি শুদ্ধকৈ লিখোঁ নিলিখোঁ এইটো কিয়। তো যদি বোলে তোমালোকৰ এনেকুৱা এটা চিটুৱেশ্যন আহে বোলে প্ৰাইমেৰী কিটো চেঞ্জ কৰিব লাগে, তেতিয়া প্ৰথম প্ৰাইমেৰী কিটো আমি আঁতৰাই ল'ব লাগিব ন। যদি বোলে প্ৰাইমেৰী কি নায়েই, তেতিয়া আমি এড কৰিব পাৰিম। যদি বেলেগত আছে, তো বেলেগৰ পৰা নমাই লৈ পেলাই বেলেগত এড কৰিব পাৰিম বস্তুটো, বুজি পালা? তেতিয়া আমি ষ্টেপটো দুগুণ হৈ যায়। তোমালোকে এটা কথা চাবা, মই এইখিনি মনত পৰিব কথা এটা, যে আমি এইবিলাক বস্তুনো পঢ়িম কেনেকৈ? তোমালোকে যদি কেতিয়াবা কিতাপখন পঢ়িব বিচাৰা, তো আমি চাম কেনেকৈ? চাবা দে, আমি এই প্ৰাইমেৰী কি পাৰ্টটোলৈকে যাওঁ। প্ৰাইমেৰী কি ৰিনেমিং, অ'কে, এইটো এই দেখিলা? আমি এতিয়া এইটো নিচাই কৰা নাই জানো? আমাক কৈছে যে এড অৰ ডিলিট কনষ্টেণ্ট মানে কিমান নিয়ম, প্ৰাইমেৰী কিও হ'ব পাৰে, হেৰি হ'ব পাৰে। তো অল্টাৰ টেবল আমি লিখিলোঁ, অল্টাৰ টেবল। ষ্টুডেণ্ট মানে কি? আমাৰ কাষ্টমাৰ আছে, কাষ্টমাৰ লিখিছোঁ, এড প্ৰাইমেৰী কি লিখিলোঁ, তাৰপিছত আমাৰ কাষ্টমাৰ নেম দিব কৈছে, য'ত লিখিব, য'ত এড কৰিব লাগে, তো আমি কৰিলোঁ এড। তো শুদ্ধকৈ লিখিছোঁ ন, একেবাৰে ভুল কেলৈ হৈছে? কাৰণ অলৰেডি এটা প্ৰাইমেৰী কি অলৰেডি আছে আমাৰ ওচৰত। এতিয়া এইবিলাক বস্তু পঢ়িম কেনেকৈ? দেখিছা নি ইয়াত? যেনেকৈ আমাৰ নামটো চেঞ্জ কৰিবলৈ কি আছিলে? অল্টাৰ টেবল লিখোঁ, পুৰণা টেবুলখনৰ নাম লিখোঁ, তাৰপিছত ৰিনেম লিখি পেলাই নিউ টেবুলখনৰ নাম লিখিম। এইটো আমি কৰি চোৱা নাই, তোমালোকে নিজে কৰিব পাৰা যে এখন টেবুলখনৰ নাম কি আছে? আমাৰ কাষ্টমাৰ, সেইটো কেনেকৈ চেঞ্জ কৰোঁ? অল্টাৰ টেবল লিখিম, এনেকুৱা ব্ৰেকেটৰ ভিতৰত দিয়া মানে এইবিলাক আমি যোনবিলাক নামবিলাক দিম, মানে কাষ্টমাৰ লিখিম,
ৰিনেম বুলি লিখিম, টু লিখিব নালাগে, নিউ টেবুলখনৰ নাম লিখিম, নিউ কি নাম দিম, তেনেকৈ চেঞ্জ হৈ যায়। এনেকৈ এইবিলাক পঢ়িবলৈ একেবাৰে সহজ। তো এতিয়া আমি কি কৰিম, যিহেতু অলৰেডি আমাৰ প্ৰাইমেৰী কি এটা আছেই, তো আমি তাক প্ৰথমতে আঁতৰাই ল'ম। আঁতৰাবলৈ কি লিখিব লাগে, এনেকৈ লিখি দিলে হৈ যায় যে অল্টাৰ টেবুল লিখিব লাগে, আমি টেবুলখনৰ নাম লিখিব লাগে, দেখিছা তোমালোকে ইয়াত। তাৰপিছত আমি কি লিখিব লাগে, ড্ৰপ শব্দটো লিখিব লাগে, তাৰপিছত প্ৰাইমেৰী কি লিখি দিব লাগে, কুৱেৰি অ'কে। এতিয়া যদি মই টেবুলখন চাওঁ, আমাৰ ক'তো প্ৰাইমেৰী কি নাই, দেখিছানে? প্ৰাইমেৰী কি নাই। এতিয়া আমি এড কৰি দিম প্ৰাইমেৰী কি। তো এতিয়াও আমাক এটা মিষ্টেক এটা দেখাই আছে ইয়াত। একচুৱেলি কেলৈ মিষ্টেক দেখাই আছে, আমাৰ কাষ্টমাৰ নেম বুলিবলৈ একোৱেই নাই। এতিয়া কাষ্টমাৰ ফাৰ্ষ্ট নেম কৰি দিলোঁ ন আমি, তো আমি কাষ্টমাৰ ফাৰ্ষ্ট নেম দিম এতিয়া। চৰি, আমাৰ কিবা এটা এৰৰ দেখাই আছে, কিবা এটা ভুল লিখিছোঁ নে আমি। অল্টাৰ টেবুল কাষ্টমাৰ লিখিলোঁ, এড প্ৰাইমেৰী কি লিখিলোঁ। একচুৱেলি এটা কাম কৰোঁ, আমি এই পাৰ্টটো আমি ব্ৰেকেটত ভৰাই দিম। অ'কে, তো আমি এড প্ৰাইমেৰী কৰিবলৈ কাৰণে এই বস্তুটো আমি ব্ৰেকেটত ভৰাব লাগিব, তেতিয়াহে আমাক সেই বস্তুটো একচেপ্ট কৰিছে। এতিয়া আমি কি কৰিলোঁ, এতিয়া আমি আকৌ তোমালোকৰ ডেছক্ৰাইবত চালোঁ, এতিয়া দেখিছানে প্ৰাইমেৰী ক'ত আহি গ'ল, কাষ্টমাৰ ফাৰ্ষ্ট নেমত আহি গ'ল। বুজি পাই গ'লোঁ। তোমালোকক কুৱেশ্যন দিব পাৰে, বেলেগ এটা জেগাত প্ৰাইমেৰী কি দি দিব পাৰে, বেলেগ এটা জেগাত এড কৰি দিব ক'ব পাৰে, বা নহ'লে খালী টেবুল এখন দি দিব, বোলে প্ৰাইমেৰী কি নায়েই বোলে, তোমালোকে পিছতহে এড কৰিব লাগিব, তেতিয়া চিধা এড কৰি দিলে হৈ যাব। যদি নাথাকিলে ডাইৰেক্ট এড কৰিলে হ'ব, থাকিলে আমি প্ৰথমতে ড্ৰপ কৰি ল'ব লাগিব, তাৰপিছত আকৌ এড কৰিব লাগিব। এড ক'ত কৰিম, আমি কাষ্টমাৰ আই ডি ড্ৰপ এড কৰি দিম। বুজি পালা কথাটো? এনেকৈ আমি অল্টাৰটো ইউজ কৰিব পাৰোঁ মানে। তো তোমালোকে এইখিনি বস্তু চাবা। ড্ৰপ টেবুল মানে কি, গোটেই টেবুলখনে ডিলিট হৈ যাব, যোনখন টেবুল বনাই থোৱা গোটেইখন টেবুলখন। তো কি কৰিব লাগিব, ড্ৰপ লিখিব লাগে, টেবুল লিখিব লাগে, তাৰপিছত টেবুলখনৰ নাম লিখি দিব লাগে। ইফ এক্সিষ্টটো মানে এটা কণ্ডিশ্যন, যদি থাকে তেতিয়া ডিলিট কৰিব, যদি নাথাকে তেতিয়া ডিলিট নকৰিবি। এনেই যদি এইটো নিলিখোঁ, যদি বোলে টেবুলখনৰ নাম ভুলকৈ দিলোঁ, আমাক এৰৰ দিব। এইটো বাদ দিয়া, ইফ এক্সিষ্টটো লগাই কেতিয়া, যেতিয়া আমি এৰৰ ল'ব নিবিচাৰোঁ, মানে বোলে আমি টেবুলখন যদি আছে তেতিয়া ডিলিট কৰিবি, যদি নাই ডিলিট নকৰিবি। কিন্তু এনেকৈ চিম্পলি লিখি দিলে, যদি বোলে টেবুলখন নাই, তেতিয়া সেই এৰৰ এটা দেখাই দিব, মানে ইয়াত এৰৰ নেদেখায়। ডিফাৰেঞ্চটো সেইটোৱে। অ'কে, বুজি পাই গ'লোঁ আমি অল্টাৰ টেবুল, অল্টাৰ গোটেইখিনি বস্তু বুজি পাই গ'লোঁ। এই থাকি গ'লগৈ লাষ্টত কি, আপডেট এণ্ড ডিলিট। আপডেট ডিলিট কেনেকৈ কৰিব লাগে, আমি মই যদি টেবুলখন ইনফৰ্মেশ্যনখিনি চাওঁ, এতিয়া কেনেকৈ চাম, চিলেক্ট অল ফ্ৰম কাষ্টমাৰ চালোঁ। এতিয়া মই এই কাষ্টমাৰ, এই ৰহেইলৰ কাষ্টমাৰটো যেনিবা এড কৰিব, চৰি এড্ৰেছটো এড কৰিব লাগে। তুমি কি কৰিম, আপডেট, তাৰপিছত আমি কি লিখিম, আপডেটৰ পিছত আমি লিখিম টেবুলখন। তো তোমালোকে যদি খেলি মেলি লাগিছে, তোমালোকে যদি কিতাপ পঢ়িব বিচাৰা, তোমালোকে এইখিনি চাব পাৰা যে আমি আপডেটটো কেনেকৈ লিখিব পাৰিম। একেবাৰে সহজকৈ দি থোৱা আছে ইয়াত, যে এইটো আপডেট দিছে না, আপডেটৰ পিছত টেবুলখন দিয়া, তাৰপিছত খালি এইটো চোৱা, তোমালোকে ইয়াত এটা বস্তু কেপিটেল লিখি থোৱা আছে, দেখিছে না বস্তুবিলাক। তো কেপিটেল এটা কাৰণে লিখি থোৱা এইবিলাক মানে মাই এছকিউএলৰ কামাণ্ড। এইটো তোমালোকে বুজিব দিগদাৰ হ'ব পাৰে, একেবাৰে সাধাৰণ কথা। আপডেট লিখিম, টেবুলখনৰ নাম লিখিম, ছেট লিখিম, কাকনো আপডেট কৰিম, কাষ্টমাৰ এড্ৰেছক আপডেট কৰিম, সেই কলম নেমটো লিখিম, ইকুৱেল দি পেলাইনো কি লিখিম তাৰ জেগাত, সেইটো লিখিম। আকৌ কাষ্টমাৰ, আকৌ আমি ইয়াক আপডেট কৰিম, তাক আপডেট কৰিম। তো বেলেগ বেলেগে যাক আপডেট কৰিব পাৰোঁ আমি আপডেট কৰিম। মানে এই বস্তুটোকে আমি লিখিম কেনেকৈ চাবা, আপডেট লিখিম, কাক আপডেট কৰিম, কাষ্টমাৰ টেবুলখন আপডেট কৰিম, তাক কোনটো কলমত আপডেট কৰিম, সেইকাৰণে আমি ছেট লিখিম, কাষ্টমাৰ এড্ৰেছ লিখিম, ইকুৱেল দি পেলাই এড্ৰেছটো কি লিখিম, মই লিখিলোঁ তিতাবৰ যোৰহাট, ভাৰ্চাৰ হয়, লিখি দিলোঁ। এতিয়া আমি কাষ্টমাৰ এড্ৰেছ ইকুৱেল টু তিতাবৰ যোৰহাট লিখি দিলোঁ, যে এক্সপ্ৰেশ্যনটো মই যোৰহাট লিখি দিলোঁ। ই মোৰে এড্ৰেছ বুলি, প্ৰথম মানুহটোৱে এড্ৰেছ বুলি কেনেকৈনো গম পাবহি, গোটেইকেইটাৰ বস্তু খালী হৈ আছে। তো সেইকাৰণে তাৰপিছত আমি ৱেৰ কণ্ডিশ্যন লগাওঁ, ৱেৰ কাষ্টমাৰ আই ডি ইকুৱেল 1। বস্তুটো বুজি পালানে? সেইকাৰণে প্ৰাইমেৰী কিকেইটা দৰকাৰ। তো প্ৰাইমেৰী কি দি পেলাই আমি বস্তুটো মিলাব পাৰোঁ, বা ফোন নম্বৰটো প্ৰাইমেৰী কি দিব পাৰোঁ। তো এতিয়া কি কৈছে, আপডেট কাষ্টমাৰ, টেবুলখন আপডেট কৰিব লাগে, ছেট কৰিব লাগে, কাষ্টমাৰ এড্ৰেছ দিব লাগে, কাষ্টমাৰ এড্ৰেছটো তিতাবৰ যোৰহাট দিব লাগে। কোনটো কাষ্টমাৰ, যাৰ কাষ্টমাৰ আই ডি 1।
কুৱেৰি অ'কে এতিয়া যদি মই টেবুলখন চাওঁ মোৰ এড্ৰেছটো সোমাই গ'ল বুজি পালে ইনফৰমেশ্যন বনাবলৈ হ'লে আপডেট কৰিব লাগে বুজি পালোঁ কথাটো মই ইয়াত নামটো বোলে চেঞ্জ কৰিব লাগে বোলে নামটো চেঞ্জ কৰিব বুলি ক'ব পাৰোঁ আপডেট এয়া চিষ্টেম আপডেট কৰিম আপডেট কি আপডেট কৰিব লাগিব এতিয়া কাষ্টমাৰ ফাৰ্ষ্ট নেমটো আপডেট কৰিব লাগে যেনিবা এই নামটো যেনিবা মই গৌৰৱ কৰিব লাগে যেনিবা কাৰ যাৰ কাষ্টমাৰ আইডি 5 আছিলে তো 5ৰ আগতে পাৰ্থ আছিলে এতিয়া তাৰ নামটো গৌৰৱ হৈ যাব বুজি পালা এইটো আপডেট হৈ গ'ল যদি আমি ডিলিট কৰিব লগা হয় তোমালোকে ইয়াতে চাব পাৰা একেবাৰে সহজ কথা যে ডিলিট ফ্ৰম চ' ডিলিটটো তোমালোকৰ চিলেক্টৰ নিচিনা তোমালোকৰ ডিলিট লিখিলোঁ আমি চ' ডিলিট ফ্ৰম কাষ্টমাৰ তো কাষ্টমাৰ বা কিবা ডিলিট কৰিব লাগে কি ডিলিট কৰিব লাগে ৱেৰ কাষ্টমাৰ আইডি ইকুৱেল 5 তো ডিলিট মানে গোটেই ৰ'টো ডিলিট হৈ যায় গোটেইটো ডিলিট হৈ যাব ডিলিট ফ্ৰম কাষ্টমাৰ লিখিলোঁ কাক ডিলিট কৰিব লাগে যাৰ কাষ্টমাৰ আইডি 5 কুৱেৰি অ'কে এতিয়া যদি আমি চাওঁ সেই মানুহটোৱে নাইকিয়া হৈ থাকিলে গোটেই ৰ'টো ডিলিটটো সদায় ৰ' দি পেলাই হয় বুজি পালোঁ এনেকৈ আমি আপডেট এণ্ড ডিলিট কৰিলোঁ অল্টাৰ কৰিলোঁ ক'ত কেনেকৈ ইউজ কৰিব লাগে বস্তুখিনি বুজি পালা বাকী কিতাপত থাকিলেগে কি এইবিলাকক এগ্ৰিগেট আৰু গ্ৰুপ ফাংচন বুলি কয় কিবা যদি সুধি দিয়ে এগ্ৰিগেট কেইটামানৰ নাম লিখা চাম মেক্স এইবিলাক ইউজ কৰিছোঁ আমি এইবিলাক বস্তুখিনি চাবা কাম কি বস্তুখিনি থিয়ৰী পাৰ্টখিনি বাকী থাকিলেগে এইখিনি কিবা যদি ডাউট থাকে মোক ক'বা ইয়াৰ পৰা বাকী এইবিলাক যে আমি ইউজ কৰিছোঁ প্লাছ মাইনাছ এইখিনিক এৰিথমেটিক অপাৰেটৰ বুলি কয় তো ৰাটো বাদ দিয়া এইটো এৰিথমেটিক অপাৰেটৰ্ছ বুলি কয় এইবিলাক ইকুৱেল লেছ দেন গ্ৰেটাৰ দেন এইবিলাক আমাক ৰিলেশ্যনেল অপাৰেটৰ বুলি কয় এইবিলাকক য'ত আমি ইউজ কৰিছোঁ এনেকৈ আমি টোটেল মাৰ্কছ এইবিলাক চোৱা এইবিলাক তোমালোকে চাবা বস্তুখিনি তাৰপিছত শ্বৰ্টিং মানে কি অৰ্ডাৰ বা এইখিনি আমি কৰিলোঁ তাৰপিছত এণ্ড অৰ যে লিখিলোঁ সেইবিলাকক লজিকেল অপাৰেটৰ বুলি কয় কেতিয়াবা থিয়ৰিটিকেল কুৱেশ্যনবিলাকত আহি যাব পাৰে বাকী তোমালোকে এবাৰ চাবা কি মই অলৰেডি আগতে কৈ থোৱা আছে চাবা যে তোমালোকৰ এইকেইটা প্ৰাইমেৰী কি হয় এটা বৰ এটা ইম্পৰ্টেণ্ট বস্তু হয় কনষ্টেণ্ট হোৱাট ইজ কনষ্টেণ্ট সুধি দিব পাৰে কনষ্টেণ্ট কি কনষ্টেণ্ট আৰ চাম ৰুলছ ডেট হেল্প এনচিয়ৰ দ্য ভেলিডিটি অফ দ্য ডাটা ৱাইল এণ্টাৰিং ডাটা ইন এ টেবল কিছুমান ৰুল হয় তো কনষ্টেণ্টৰ এক্সাম্পল দিব পাৰে এটা প্ৰাইমেৰী কি এটা নট নাল দুটা কনষ্টেণ্টৰ এক্সাম্পল হয় বাকী ৰুলছ ফৰ নেমিং এ টেবল এখন টেবুলৰ নাম দিবলৈ এইকেইটা ষ্টেপ ফ'ল' কৰিব লাগে যে মেক্সিমাম কেৰেক্টাৰ 30টা হ'ব লাগিব কেপিটেল ৰাখিব পাৰে স্মল ৰাখিব পাৰে মই এইখিনি বুজাই থোৱা আছে তাৰপিছত ডাটা টাইপছ ইম্পৰ্টেণ্ট মাইএছকিউ কি ডাটা টাইপছ আছে আমি চাৰ ইউজ কৰিলোঁ ভাৰ্চাৰ ইউজ কৰিলোঁ টেক্সট নাই কৰা আইনটো নাই কৰা বহুতখিনি বস্তু আছে যোনখিনি আমি কৰা নাই কিন্তু সেইখিনিও চাই যাবা যে কেনেকৈ ইউজ কৰিব লাগে এণ্ড মাইএছকিউলত সদায় ডেটবিলাক ইয়েৰ প্ৰথমত আহে মান্থ ছেকেণ্ডত আহে ডেট থাৰ্ডত আহে অ'কে এগেইন তাৰপিছত তোমালোকৰ কথাটো থাকিব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কেতিয়াবা 5 নম্বৰ কাৰণে আহি যায় যে SQL কামাণ্ড এইবিলাক কামাণ্ডহে আমি লিখি আছোঁ কেনেকুৱা ধৰণৰ কামাণ্ড থাকে 5টা ধৰণৰ কামাণ্ড থাকে এটা হৈছে ডাটা ডেফিনেশ্যন লেংগুৱেজ DDL তাৰ আণ্ডাৰত এইকেইটা আহে DMLৰ আণ্ডাৰত এইকেইটা আহে ডাটা কণ্ট্ৰলৰ লগত আণ্ডাৰত এইকেইটা আহে বাকী এইকেইটা এনেকৈ চাই যাবা বস্তুকেইটা বুজি পালা নাই এইখিনি সদায় টেবুলৰ ষ্ট্ৰাকচাৰৰ লগত জড়িত এইখিনি টেবুলৰ ইনফৰমেশ্যনৰ লগত জড়িত তেনেকৈ ভাগ কৰি থোৱা আছে তাৰ কামাণ্ডবিলাক অ'কে বুজি পালা কথাটো এণ্ড MySQL নামটো কাৰ নামত ৰখা হৈছিলে MySQL ইজ নেম আফটাৰ দি কো ফাউণ্ডাৰ মাইকেল ৱাইডনিউজ ডটাৰ মাই তো তেওঁৰ জীয়েকৰ নাম আছিলে মাই তাৰ নামতে ৰখা হৈছিলে MySQLটো এণ্ড কোনে আছিলে কোনে এইটো ডেভেলপ কৰিছিলে 3জনে বস্তুখিনি এইবিলাক সৰু আৰু থিয়ৰিটিকেল বস্তুখিনি চাবা বাকী মই এইখিনি কৈ দিলোঁ তো চেপ্টাৰ 3টো প্ৰেক্টিকেল হওক থিয়ৰি হওক এনেকৈ এখন টেবুল আহেই মানে তো ঠিক আছে তেন্তে কিবা থাকি গৈছে যদি তোমালোকে চাবা ক'বা মই আকৌ পৰীক্ষা ওচৰা ওচৰিকৈ তেনেকৈ প্ৰেক্টিছ কিছুমান এক্সট্ৰা প্ৰেক্টিছ কিছুমান লৈ আহিম বাৰু এতিয়াৰ কাৰণে মই এইখিনিতে সামৰি মাৰিছোঁ চেপ্টাৰ 3টো কিবা ডাউট থাকিলে মোক ক'বা থেংক ইউ